গাখীৰতকৈ অধিক দামত বিক্ৰী হৈ আছে গৰুৰ প্ৰস্ৰাৱ। গৰুৰ গাখীৰতকৈ গৰুৰ প্ৰস্ৰাৱ বিক্ৰী কৰি কোটিপতি কৃষকসকল। ভাৰতৰ ৰাজস্থানত গৰুৰ গাখীৰতকৈ গৰুৰ প্ৰস্ৰাৱ বিক্ৰী কৰি অধিক লাভজনক কৃষকসকল। গোপালসকলে কৈছে গৰুৰ গাখীৰতকৈ গোমূত্ৰ বিক্ৰী তেওঁলোকৰ বাবে অধিক লাভজনক। তেওঁলোকৰ বহুতেই গৰুৰ গাখীৰতকৈ অধিক দামত গৰুৰ প্ৰস্ৰাৱ বিক্ৰী কৰি আছে। বহুলোকে গৰুৰ প্ৰস্ৰাৱ বিক্ৰী কৰি আছে যাৰ দাম গৰুৰ গাখীৰৰ প্ৰায় অধিক। কৃষকসকলে কৈছে গৰুৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত 20 টকাৰ পৰা 22 টকা হোৱাৰ বিপৰীতে 1 লিটাৰ গৰুৰ প্ৰস্ৰাৱ 15 টকাৰ পৰা 30 টকাত বিক্ৰী কৰা হৈছে। একাংশ লোকে 50 টকা লৈছে। কিন্তু গৰুৰ গাখীৰ খোৱাতকৈ গৰুৰ প্ৰস্ৰাৱ সংগ্ৰহ কৰাটো বহুত বেছি কঠিন। কিন্তু ৰাজস্থানৰ গৰু পালকসকলে গোমূত্ৰ বিক্ৰী কৰি পোৱা অতিৰিক্ত উপাৰ্জনৰ বাবে কষ্ট সহ্য কৰিবলৈ ইচ্ছুক। কিন্তু থলুৱা জাতৰ গৰু যেনে গিৰ বা থাৰপাৰকাৰ গৰুত অধিক প্ৰস্ৰাৱৰ উৎপাদন হয়। আনহাতে জাৰ্চি গৰুৰ প্ৰস্ৰাৱ কম দামত বিক্ৰী হয়। কৃষি বিজ্ঞানীসকলে কৈছে গৰুৰ প্ৰস্ৰাৱ কিনি লৈ একাংশই সেৱন কৰি আছে। ইয়াৰ উপৰিও গৰুৰ প্ৰস্ৰাৱৰ পৰা তৈয়াৰী জৈৱিক সাৰ খেতিৰ বাবে অতি প্ৰয়োজনীয়। লগতে গৰুৰ প্ৰস্ৰাৱত থকা উপকাৰী ৰাসায়নিক পদাৰ্থও ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছে। ৰাজস্থানৰ মহাৰাণা প্ৰতাপ কৃষি আৰু বিজ্ঞান বিশ্ববিদ্যালয় প্ৰস্ৰাৱৰ ওপৰত বৃহৎ পৰিসৰত গৱেষণা কৰি আছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য US শৰ্মাই BBC বাংলাক কৈছে বহু গোপালকে গৰুৰ প্ৰস্ৰাৱৰ পৰা অতিৰিক্ত উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। গৰুৰ প্ৰস্ৰাৱ সংগ্ৰহৰ বাবেও কেইবাটাও আত্মসহায়ক গোট গঠন কৰা হৈছে। আমাৰ বিশ্ববিদ্যালয় গৱেষণা আৰু জৈৱিক কৃষি ক্ষেত্ৰৰ বাবে প্ৰতিমাহে কেইবাশ লিটাৰ গৰুৰ প্ৰস্ৰাৱৰ প্ৰয়োজন হয়। কিন্তু সমগ্ৰ ব্যৱস্থাটো এতিয়াও অসংগঠিত। কিয় বাঢ়িছে গৰুৰ প্ৰস্ৰাৱৰ চাহিদা? আঞ্চলিক গৱেষণা সঞ্চালক শান্তি কুমাৰ শৰ্মাই BBC বাংলাক কয় যদিও গৰুৰ প্ৰস্ৰাৱ 95% পানী, বাকী 2.5% ইউৰিয়া আৰু বাকী 2.5% হৰমন, এনজাইম, ইষ্ট্ৰজেন, লেক্টজেনকে ধৰি প্ৰায় 14 পৰা 15টা ৰাসায়নিক পদাৰ্থ থাকে। গৰুৰ প্ৰস্ৰাৱত মিহলি হয়। গোবৰ আৰু গুৰ কিম্বন কৰিলে কৃষিত ব্যৱহাৰ কৰিব পাৰি। কৃষি বিজ্ঞানীৰ এটা দলে কৈছে দেশত জৈৱিক খেতিৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে গৰুৰ প্ৰস্ৰাৱৰ চাহিদাও বৃদ্ধি পাইছে। বিশেষকৈ ৰাজস্থানত বৃদ্ধি পাইছে জৈৱিক কৃষিৰ ক্ষেত্ৰ। কৃষি গৱেষক শান্তি কুমাৰ শৰ্মাই কৈছে চহৰ অঞ্চলৰ স্বাস্থ্য সচেতন লোকসকলৰ মাজত জৈৱিক শস্যৰ চাহিদা বৃদ্ধি পাইছে। সেয়ে গৰুৰ প্ৰস্ৰাৱৰ চাহিদা বৃদ্ধি পাইছে। বহু ব্যৱসায়ীয়ে বিভিন্ন ধৰণেৰে গৰুৰ প্ৰস্ৰাৱৰ বিপণন চলাই আছে। যদি গোপালকৰ মাজত সজাগতা সৃষ্টি হয় তেন্তে গৰুৰ প্ৰস্ৰাৱৰ যোগানো বৃদ্ধি পাব। গৰু পালন কৰিও অধিক উপাৰ্জন কৰিব পাৰিব। জৈৱিক খেতিৰ উপৰিও হিন্দু পূজাৰ ক্ষেত্ৰত পঞ্চগব্য নামৰ পথাৰ সৈতে গোমূত্ৰ মিহলাই লোৱাৰ প্ৰয়োজন হয়। একাংশ বিজ্ঞানীয়ে দাবী কৰিছে যে গৰুৰ প্ৰস্ৰাৱতো ঔষধি গুণ আছে। তেওঁলোকে দাবী কৰিছে গৰুৰ প্ৰস্ৰাৱৰ পৰা উলিওৱা সামগ্ৰীয়ে বিভিন্ন ৰোগ নিৰাময়ৰ কাম কৰে। অৱশ্যে এই বিষয়ে এতিয়াও গৱেষণা চলি আছে।